ৰহাৰ থেকেৰাগুৰিত অব্যাহত আছে চোৰাং তেলৰ বেহা। নামগাঁৱত আছে চোৰাং তেলৰ অবৈধ ভঁৰাল। আৰত আছে জনৈক দিগন্ত আৰু ফাৰুক। চোৰাং তেলৰ ঘাটিত পৰিণত হৈছে ৰহাৰ থেকেৰাগুৰি। এই ঘৰটোলৈ ভালদৰে মন কৰক। ৰহাৰ নামগাঁৱত থকা এই ঘৰটোতে অবৈধভাৱে মজুত কৰি ৰখা হয় চোৰাং তেল। উল্লেখযোগ্য যে উজনিৰ পৰা পেট্ৰল ডিজেল কঢ়িয়াই অনা একাংশ ট্ৰেংকাৰৰ চালকৰ লগত মিতিৰালি কৰি এটা অসাধু চক্ৰই প্ৰতিদিনে এই গৃহটোতে অবৈধভাৱে মজুত কৰে তেল। প্ৰাপ্ত তথ্য অনুসৰি জনৈক দিগন্ত আৰু ফাৰুক নামৰ দুজন তেল মাফিয়াই প্ৰতিদিনে একাংশ ট্ৰেংকাৰৰ পৰা সংগ্ৰহ কৰে শ লিটাৰ ইন্ধন আৰু এই অবৈধভাৱে সংগ্ৰহ কৰা চোৰাং ডিজেল পেট্ৰলসমূহ এই গৃহটোতে মজুত ৰাখি চলাই গৈছে চোৰাং তেলৰ ৰমৰমীয়া বেহা। কি প্ৰশাসন কি স্থানীয় আৰক্ষী সকলোকে মেনেজ কৰি এই দুজন তেল মাফিয়াই চলাই যোৱা চোৰাং তেলৰ ব্যৱসায় সন্দৰ্ভত নিমাত স্থিতিত আৰক্ষী। নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিকানী।